Hello friends, welcome to JS Idimi Revolution to the Education Journey. মই লৈ আছো আজি THS এক্সামৰ যি গ্ৰেড 4 মই স্পেশাল ক্লাস কৰি আছো আৰু তাৰে মই আজি 6 নম্বৰ ভিডিও লৈ আছো জিকে ঠিক আছে জেনাৰেল নলেজৰ ওয়াৰ্ল্ড জিকেৰ ওপৰত ওয়াৰ্ল্ড জিওগ্ৰাফিৰ ওপৰত মই কোৱেশ্চন দি আছিলো এইকেদিন আকৌ মই আজি লৈ আছো আপোনাৰ ওয়াৰ্ল্ড জিকেৰ ওপৰত কেইটামান কোৱেশ্চন টপ 10 মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন ঠিক আছে হক আমি আৰম্ভ কৰো তাৰ আগতে কৈ থওঁ যদি মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তাহলে চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু ওচৰত থকা বেল আইকনটো দবাই দিব আৰু আপোনালোকৰ সকলো বন্ধু-বান্ধৱ কাজিনছলৈকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক কাৰণ যদি তেখেতসকলে প্ৰিপেয়াৰ চলাই আছে তেখেতৰ কাৰণে সুবিধা হ'ব ঠিক আছে তো আহক আমি আৰম্ভ কৰো প্ৰথম কোৱেশ্চন হুইচ ইজ দা ওয়ার্ল্ড স্মলেষ্ট বার্ড ঠিক আছে তো ওয়ার্ল্ডৰ আটাইতকৈ সৰু চৰাই কোনটো সুধিছে এটো হল আপোনাৰ आंसर কোনটো হ'ব आंसर হ'ব হামিং বার্ড ঠিক আছে হামিং বার্ড অসমীয়াত চাই লও এটো অসমীয়াত পৃথিৱীৰ আটাইতকৈ সৰু চৰাই কোনটো পৃথিৱীৰ আটাইতকৈ সৰু চৰাই হল হামিং বার্ড ঠিক আছে আটাইতকৈ সৰু চৰাই হামিং বার্ড পিকচাৰটো চাই লওক মই দি দিছো ঠিক আছে এটো হল হামিং বার্ড ঠিক আছে নেক্সট কোৱেশ্চন Which is the world's tallest building? তো আটাইতকৈ ওখ বিল্ডিং কোনটো মানে আটাইতকৈ ওখ অট্টালিকা কোনটো এটো হল আপোনাৰ বুৰ্জ খলিফা ঠিক আছে এটো হল বুৰ্জ খলিফা এটো কোড আছে দুবাইত আছে এটো আছে দুবাইত ঠিক আছে অসমীয়াত চাই লওক পৃথিৱীৰ আটাইতকৈ ওখ অট্টালিকা কোনটো এটো হল বুৰ্জ খলিফা ঠিক আছে পিকচাৰটো চাই লওক মই দি দিছো পিকচাৰটো চাই লওক মই দি দিছো এটো হল বুৰ্জ খলিফা ইয়াৰ আটাইতকৈ ওখ অট্টালিকা পৃথিৱীৰ ভিতৰত ইয়াতকৈ ওখ বিল্ডিং নাই ঠিক আছে নেক্সট কোৱেশ্চন হুইচ ইজ দ্য ওয়ার্ল্ডস লংগেস্ট বিগ শিপ ক্যানেল ঠিক আছে তো বিগ শিপ ক্যানেল কোনটো ইয়াৰে আটাইতকৈ ওখ সৰি আটাইতকৈ ডাঙৰ ক্যানেল কোনটো আটাইতকৈ ডাঙৰ ক্যানেল হল আপোনাৰ সুইস ক্যানেল এটো কোড আছে ৰেড সি আৰু মেডিটেৰিয়ান সি ইয়াৰে দুটাৰ মাজত আছে এটো ক্যানেল আছে এই ৰেড সি আৰু মেডিটেৰিয়ান সিৰ মাজত আছে সুইস ক্যানেল ঠিক আছে অসমীয়াত চাই লওক পৃথিৱীৰ আটাইতকৈ দীঘল ডাঙৰ জাহাজ খাল কোনটো একচুয়ালি ক্যানেল মিন্স খাল তো খাল কোনটো সুধিছে এটো হল সুইস খাল ঠিক আছে সুইস ক্যানেল পিকচাৰ চাই লওক এটো পিকচাৰ চাই লওক মই দি দিছো এটো হল সুইস ক্যানেল ঠিক আছে এটো মেডিটেৰিয়ান সি আৰু ৰেড সিৰ মাজত এটো ক্যানেল আছে ঠিক আছে নেক্সট কোৱেশ্চন হুইচ কান্ট্রি হ্যাজ দ্য লাৰ্জেষ্ট এৰিয়া আটাইতকৈ বেছি এৰিয়া থকা দেশ কোনখন ঠিক আছে মানে আটাইতকৈ বেছি বৰ্গকালি বুলি কয় এটো বৰ্গকালি থকা ঠাই কোনখন মানে বৰ্গকালি বেছি বৰ্গকালিৰ দেশ এখন হল আপোনাৰ রাশিয়া ঠিক আছে রাশিয়া হল আটাইতকৈ বেছি বৰ্গকালি থকা দেশ অসমীয়াত চাই লওক কোৱেশ্চনটো কোনখন দেশৰ আটাইতকৈ ডাঙৰ এলেকা আছে বৰ্গকালি আৰু ঠিক আছে এলেকা মিন্স বৰ্গকালি কোনটো এটো হল রাশিয়া ঠিক আছে রাশিয়া নেক্সট কোৱেশ্চন Which country has the smallest area? আটাইতকৈ সৰু ঠাই মানে আটাইতকৈ সৰু এলেকা ঠিক আছে আটাইতকৈ মানে সৰু বৰ্গকালিৰ কোনখন দেশ সেইখন হল ভেটিকান ঠিক আছে ভেটিকান আটাইতকৈ সৰু একদম সৰু ঠিক আছে অসমীয়াত চাই লওক কোনখন দেশৰ আটাইতকৈ সৰু এলেকা আছে আটাইতকৈ সৰু বৰ্গকালি আছে ঠিক আছে আটাইতকৈ সৰু বৰ্গকালি আছে কোনটো ভেটিকান ঠিক আছে এটো ভেটিকান Next question Which country has the largest population আটাইতকৈ বেছি জনসংখ্যা থকা দেশ কোনখন আটাইতকৈ বেছি জনসংখ্যা ক'ত আছে আটাইতকৈ বেছি জনসংখ্যা আছে চাইনা ঠিক আছে চাইনা সেকেন্ড আছে আমাৰ ইন্ডিয়া ঠিক আছে অসমীয়াত চাই লওক কোনখন দেশত সৰ্বাধিক জনসংখ্যা আছে সৰ্বাধিক জনসংখ্যা ক'ত আছে এটো হল চীনত আছে সৰ্বাধিক জনসংখ্যা নেক্সট কোৱেশ্চন
Which country has the smallest population? Which country has the smallest population? মানে আটাইতকৈ কম জনসংখ্যা থকা দেশ আটাইতকৈ কম জনসংখ্যা থকা দেশ কোনখন আটাইতকৈ কম জনসংখ্যা থকা দেশ হ'ল ভেটিকান ঠিক আছে ইয়াত আটাইতকৈ কম মানুহ আছে ভেটিকান আটাইতকৈ কম মানুহ আছে সময়ত চাই লওক কোনখন দেশৰ জনসংখ্যা আটাইতকৈ কম কোনখন দেশৰ জনসংখ্যা আটাইতকৈ কম সেইটো হ'ল ভেটিকান ভেটিকানৰ আটাইতকৈ কম জনসংখ্যা আছে ঠিক আছে নেক্সট কোৱেশ্চনটো চাই লওক হুইচ ইজ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট ডিজাৰ্ট ঠিক আছে আটাইতকৈ ডাঙৰ ডিজাৰ্ট কোনটো ৱৰ্ল্ডৰ সেইটো হ'ল সাহাৰা ডিজাৰ্ট অসমত চাই লওক কুৱেশ্যনটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনটো সেইটো হ'ল সাহাৰা মৰুভূমি ঠিক আছে সাহাৰা মৰুভূমি পিকচাৰটো মই দিছোঁ চাই লওক সাহাৰা মৰুভূমি নেক্সট কুৱেশ্যন হুইচ ইজ দ্য ৱৰ্ল্ডছ লংগেষ্ট এপিক ঠিক আছে লংগেষ্ট এপিক কোনটো আমাৰ ৱৰ্ল্ডৰ আটাইতকৈ লংগেষ্ট এপিক সেইটো হ'ল এপিক মিন্স মহাকাব্য কোনটো হ'ল এইটো হ'ল মহাভাৰতৰ নিচিনা ডাঙৰ মহাকাব্য আৰু পৃথিৱীত এতিয়ালৈকে ওলোৱা নাই ঠিক আছে অৰ্থাৎ মহাভাৰত অসমত চাই লওক পৃথিৱীৰ আটাইতকৈ দীঘল মহাকাব্য কোনটো আটাইতকৈ দীঘল মহাকাব্য কোনটো মহাভাৰত ঠিক আছে মহাভাৰত নেক্সট কুৱেশ্যন লাষ্ট কুৱেশ্যন হুইচ ইজ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট আইলেণ্ড ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ আইলেণ্ড কোনটো এইটো হ'ল গ্ৰীণলেণ্ড ঠিক আছে গ্ৰীণলেণ্ড দ্বীপ আইলেণ্ড মিন্স দ্বীপ গ্ৰীণলেণ্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো সেইটো হ'ল গ্ৰীণলেণ্ড ঠিক আছে পিকচাৰত চাই লওক গ্ৰীণলেণ্ড তো আজিৰ ভিডিঅ' এইখিনিয়ে আছিল আশা কৰিছোঁ আপোনালোকৰ উপকৃত হৈছে যদি উপকৃত হৈছে তেতিয়াহ'লে মোক এটা লাইক কৰি দিয়ক আৰু আপোনাৰ সকলো বন্ধু বান্ধৱ আৰু ফ্ৰেণ্ডছ চাৰ্কললৈকে শ্বেয়াৰ আৰু কাজিনবিলাকলৈ শ্বেয়াৰ কৰি দিয়ক যাতে তেখেতসকলেও এই মোৰ ভিডিঅ'টো চাই উপকৃত হয় আজিৰ ভিডিঅ'টো এইখিনিয়ে ধন্যবাদ জয় আই অসম